যেহেতু আজি বিষয়টো এই দৰমহা কেন্দ্ৰিক বিষয়ৰে আৰম্ভ হৈছে গতিকে দৰমহা কেন্দ্ৰিক বিষয়ৰে মই আৰম্ভণি কৰিছোঁ যে মন্ত্ৰী বিধায়কসকলে তেওঁলোকৰ দৰমহা নিশ্চিত ৰূপত বিধানসভাত তেওঁলোকে আইন আনি তাক গৃহীত কৰি বঢ়াই ল'ব পাৰে সেই ক্ষমতা তেওঁলোকৰ আছে কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ মই দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ যোৱা কিছুদিন পূৰ্বে যিখন কেবিনেট হৈছিল অসম চৰকাৰৰ সেই কেবিনেটত এটা সিদ্ধান্ত লৈছিল আমাৰ যিসকল শিক্ষক সৰ্বশিক্ষাৰ অধীনত প্ৰাথমিক তৃতীয় শিক্ষক ঠিকাভিত্তিক ৰূপত কৰ্মৰত অৱস্থাত আছো তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ কাৰণে ৩৫,০০০ পদ নতুনকৈ সৃষ্টি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই সিদ্ধান্ত আমাৰ কাৰণেও আদৰণীয় কিন্তু এই সিদ্ধান্তৰ লগতে তেওঁলোকে আৰু এটা বিষয় তেওঁলোকে সংযুক্ত কৰি দিলে যে আমাৰ কাৰণে আৰু বিশেষ নিযুক্তি ব্যৱস্থা তেওঁলোকে প্ৰচলন কৰিব অৰ্থাৎ সেই বিশেষ নিযুক্তি ব্যৱস্থাৰ প্ৰচলন কৰিবলগীয়া কিয় হ'ল ২০১২ চনত এই শিক্ষকসকল শিক্ষা অধিকাৰ আইন ২০০৯ সম্পূৰ্ণ নীতি আধাৰত কেন্দ্ৰীয় চৰকাৰৰ যি NCT নৰ্মছ আছে সেই নৰ্মছ অনুসৰি সম্পূৰ্ণ বিজ্ঞাপনৰ দ্বাৰা মেৰিট লিষ্ট প্ৰকাশৰ দ্বাৰা সম্পূৰ্ণ নীতি নিয়মৰ আওতাত এক ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে এই টেট শিক্ষকসকল নিযুক্ত হৈছিল আৰু ২০১২ চনৰ পৰা তেওঁলোকে নিজৰ কৰ্ম সুচাৰুৰূপে সম্পাদন কৰি আহিছে আজি ২০২৪ চনত বা ২০২৫ চনত তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ কাৰণে আকৌ বিশেষ নিযুক্তি ব্যৱস্থা আকৌ আবেদন ব্যৱস্থা এই কাৰণে কৰিব লোৱা যেন আমাৰ অনুভৱ হৈছে যে আমি যেটো পাই থকা বৰ্তমান তাৰিখত দৰমহা সেই দৰমহাটো তেওঁলোকে নিম্ন প্ৰাথমিক বিদ্যালয় শিক্ষকৰ ক্ষেত্ৰত ১৫,০০০ আৰু উচ্চ প্ৰাথমিক বিদ্যালয় শিক্ষকৰ ২০,০০০ কে টকা তেওঁলোকে কমাই দিব আৰু এই ক্ষেত্ৰত ইতিমধ্যে আমাৰ চৰকাৰৰ পক্ষৰ তেখেতে উল্লেখ কৰিছে আমাৰ কৰ্মচাৰীসকলে বাৰ্ষিক ৩% বৃদ্ধি পায় বা আমি ডিয়াৰনেছ এলাউন্স পাওঁ গতিকে আমাৰ বৃদ্ধি হয় যোৱা ১২ বছৰত আমি যে ১১টা ইনক্ৰিমেণ্ট পালোঁ ৩%কে যি ৩% ইনক্ৰিমেণ্ট আমাৰ অভিজ্ঞতাৰ ওপৰত প্ৰদান কৰা হয় সেই ১১টা ইনক্ৰিমেণ্ট সম্পূৰ্ণৰূপে কৰ্তন কৰি ২০১২ চনত আমি যি অৱস্থাত এক নতুন ৰূপে নিযুক্ত হৈছিলোঁ তেনেকৈ আমাক নিয়মীয়াকৰণৰ নামত আকৌ নতুন ৰূপত নিযুক্ত কৰিবলৈ এই চৰকাৰখন আগবাঢ়িছে এই ক্ষেত্ৰত যোৱা বছৰ আমাৰ দেশৰ স্বাধীনতা দিৱসৰ পবিত্ৰ তিৰংগা পতাকাৰ তলত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছিল যে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰতিগৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব পৰৱৰ্তী পৰ্যায়ত আমি তেখেতৰ লগত আলোচনাটো মিলিত হলো আৰু আলোচনাত মিলিত হওঁতে তেখেতে ক'লে যে আমি নিয়মীয়াকৰণ কৰিম কিন্তু দৰমহাটো আমি যিটো দৰমহা পাই আছে সেইটো দিব নোৱাৰো সম্পূৰ্ণ নতুন দৰমহা এটা আৰম্ভ হ'ব আৰু সেই ক্ষেত্ৰত আমাৰ শিক্ষকসকলে আমি আপত্তি জনালো আমি শিক্ষক সমাৱেশ অনুষ্ঠিত কৰি প্ৰায় ১৮,০০০ শিক্ষকে একেলগে একেদিনে স্বাক্ষৰ কৰি আমি মুখ্যমন্ত্ৰী মহোদয়গৰাকীক আমি আহ্বান জনাইছিলোঁ যে এই সিদ্ধান্তটো আপোনালোকে সলনি কৰক কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল তেওঁলোকে সেই ব্যৱস্থাৰে গুৰুত্ব দিয়া নাই সেই ব্যৱস্থাৰে আগবাঢ়িবলৈ ল'লে আৰু আমাৰ মাজত এখন বিকল্প বাছনি প্ৰপত্ৰ দিলে যিখন বিকল্প বাছনি এনেকুৱা ধৰণৰ যে মই যদি সেই বাছনি পত্ৰত চহী কৰিছোঁ তেনেহ'লে মই চাকৰিটো নতুনকৈ আৰম্ভ কৰিম আৰু যদি মই চহী নকৰোঁ তেনেহ'লে মই ঠিকাভিত্তিক হিচাপে অৱসৰৰ সময়লৈকে থাকি যাম গতিকে তেনেকুৱা এটা বিভ্ৰান্তিকৰ ব্যৱস্থাৰ বিৰুদ্ধে আমি মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া আপোনালোকৰ সমাধান হোৱা নাই ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া হৈছে মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া হ'ল বৰ্তমানো সেই গোচৰ বিচাৰাধীন অৱস্থাত আছে সেই গোচৰৰ শপতনামা দিব পৰা নাই আৰু সেই গোচৰ চলি থকা অৱস্থাতে তেওঁলোকে আকৌ সিদ্ধান্তটো সলনি কৰিছে আৰু সিদ্ধান্ত নতুন নিযুক্তিৰ কথা কৈছে আমাৰ যাতে দৰমহাখিনি কমাই দিব পাৰে শিক্ষক সমাজে আমাৰ শিক্ষকে যদি যিটো বেতন পাই আছে সেইটো কমাই দিব বিচৰা হয় বা বেতন সুৰক্ষাৰ যিটো অধিকাৰ সেইটো যদি খৰ্ব কৰিবলৈ বিচৰা হয় তেনেহ'লে শিক্ষক সমাজ ৰাজপথলৈ আহিব আমাৰ দৰমহা গাঁথনিৰ এটা ভুল ২০১৩ চনতে হৈ গৈছিলে সেই ভুলটো আজি ২০২৪ চনলৈকে যে শুধৰাই দিব পৰা নাই সেই ক্ষেত্ৰত শিক্ষক সমাজৰ ৰাজপথত ওলাবলৈ বাধ্য হ'ব আমি 10 বছৰ অপেক্ষা কৰাৰ অন্তত মাত্ৰ ৩% এটা বৃদ্ধি পাওঁ যিটো টাইম স্কেল বুলি কয় সেই টাইম স্কেলটো যদি সময়মতে আমি নাপাওঁ তেনেহ'লে আমি ৰাজপথলৈ ওলাবলৈ বাধ্য আৰু লগতে এটা কথা শেষত কৈ যাওঁ যিহেতু ইয়াতে পেঞ্চনৰ কথাটো আহিছে গতিকে মন্ত্ৰী বিধায়কসকলে এবাৰ খেতি কৰি হাত পুৰুষলৈ উদ্ধাৰ হয় আৰু শিক্ষকসকলে মমৰ দৰে গলি গলি একেবাৰে শেষ হৈ যায় কিন্তু তেওঁলোকৰ কথা শিক্ষকে উপস্থিতি দিবলৈ টান পাইহে ইয়াৰ আপত্তিৰ বিৰোধিতা কৰিছে আচলতে এই কথাটো মই পুনৰ স্পষ্ট কৰিব বিচাৰিছোঁ যে শিক্ষক সমাজে উপস্থিতি দিয়াৰ ক্ষেত্ৰত কোনো আপত্তি নাই কিন্তু চৰকাৰে যিবিলাক ডিভাইচ আমাক যোগান ধৰিছে এই উপকৰণসমূহৰ বিসংগতিসমূহ দেখা দিছে আৰু এই বিসংগতিসমূহ আমি উনুকিয়াই দিছোঁ আৰু এই বিসংগতিসমূহ যথাস্থানত চৰকাৰৰ ঘৰত আমি দিছোঁ আৰু গতিকে আমি অনুৰোধ জনাইছোঁ যে এই বিসংগতিসমূহ দূৰ হ'ব লাগে ১ নম্বৰ কথা
দ্বিতীয় কথা আহিলে যে অকল কৈছে যে শিক্ষকে উপস্থিতি দিয়াৰ ক্ষেত্ৰত আপত্তি কৰিছে কোনো মই পুনৰ কৈছোঁ শিক্ষকে কোনো ধৰণৰ ইয়াত আপত্তি কৰিবলগীয়া নাই শিক্ষকে উপস্থিতি দিব কিন্তু বিসংগতিমুক্ত ডিভাইচ এটাইহে বা উপকৰণ এটাইহে উপস্থিতি দিব কিন্তু ডাঙৰ কথা এইটোৱেই যে আচলতে ছাত্ৰ ছাত্ৰীৰ যি পাঠদানৰ সময় লছ হৈছে আৰু পৰিৱেশটো যি বিনষ্ট হৈছে সেইখিনি কথাই অনুধাৱন কৰিবলৈ চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ক্লাছটো আৰম্ভ হ'ব 9:15 9:15 আমি ছাত্ৰ ছাত্ৰীখিনিক বাহিৰত উলিয়াই আনিম কাৰণ ৰুমৰ ভিতৰত ছাফিচিয়েণ্ট পোহৰ নাথাকে ডাৱৰীয়া বতৰ হ'লে পৰিৱেশ বিঘ্নিত হ'ল 10-15 মিনিট সময় আমি যদি 100-150 ছাত্ৰ ছাত্ৰীৰ ল'বলগীয়া হয় তেতিয়াহ'লে আধা ঘণ্টাতকৈ বেছি সময় অকল উপস্থিতিৰ নামত যাব অৰ্থাৎ শিক্ষকগৰাকীয়ে যি প্ৰস্তুতি চলাই আহিছিল ঘৰত যে পাঠদান কৰিম বুলি এই পাঠদানৰ শ্ৰেণীকোঠাৰ যি পৰিৱেশ ইয়াক বিনষ্ট কৰা হ'ল গতিকে আমিও কৈছোঁ যে ডিভাইচসমূহ যিটো ইয়াক দিয়া হৈছে ইয়াৰ হৈ বহন ক্ষমতা বৃদ্ধি কৰক ইয়াক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত মানে কম সময়ৰ ভিতৰত দিব পৰা হওক এই ব্যৱস্থাটো কৰক কিন্তু তাৰ লগে লগে আন এটা বাৰ্তাও আমি কৈছোঁ যে যেতিয়া নেকি চৰকাৰে ৰিমছ এপ 2019 চনত প্ৰৱৰ্তন কৰিছিল তেতিয়া আমি শিক্ষক সমাজে তাক হাইকোৰ্টত কেছ কৰিছিলোঁ 7119 WPC 2001 আৰু তাত গভৰ্ণমেণ্টে এখন এফিডেভিট দিলে যে শিক্ষকৰ উপস্থিতি শিক্ষকে দিব নালাগে কৰ্তৃপক্ষই ল'ব কিন্তু এতিয়া যিটো বজাৰত মাৰ্কেটত কথাখিনি এৰি দিয়া হৈছে যে শিক্ষকে উপস্থিতি দিবলৈ আপত্তি আমিতো উপস্থিতি দিবলৈ আপত্তি কৰা নাই আমাৰ কৰ্তৃপক্ষই কিবা অসুবিধা আছে নেকি এই যোনটো এপৰ কথা কৈছে যথেষ্ট অসুবিধা আছে আমি প্ৰথমৰ পৰা কৈ আহিছোঁ আজিও আছে ইমান দীঘলীয়া তালিকা আপোনালোকক ক'বলৈ অলপ অসুবিধা লাগিছে কিন্তু এটা কথাই কৈ থ'ম যে আপোনালোকে বোধহয় বিভিন্ন সময়ত চৰ্চা কৰিছে যে মৃত ব্যক্তিৰ এটেণ্ডেঞ্চ দিয়া গৈছে কোনে দিছে 4-5 মাহ হৈ গ'ল সেই মৃত ব্যক্তিৰ ফটো আজিও আপোনাৰ দেখিব ডিভাইচত আহি আছে কিন্তু ৰিটায়াৰ হ'বলৈ 1 মাহ আছে তেওঁৰ কিন্তু তাত তালিকাত নাম নাথাকে আপুনি যাই এটেণ্ডেঞ্চ দিব যে হেৰি এণ্ট্ৰিৰ কাৰণে আপোনাক প্ৰস্থান দেখুৱাব আগদিনাৰ আৰু দেখুৱাব কি আগদিনাৰ প্ৰস্থান আমি উপস্থিতি দিলোঁ 9টা বজাত আমাৰ মন্ত্ৰী মহোদয়ে এই কথাটো স্পষ্ট কৰিছে যে আমি যিকোনো সময় এটাত উপস্থিতি দিলে হয় পাছত শ্ব' কৰিব কিন্তু শিক্ষকগৰাকীয়ে 9টাতকৈ যদি এণ্ট্ৰি কৰা হোৱাৰ পিছত তাত শ্ব' নকৰে যে মই কনফাৰ্মেশ্যন নিদিয়ে যে মই 9টাতে আহিলোঁ বা 8:45 মই উপস্থিত হ'লোঁ সেই কথাটো যদি 11টাত শ্ব' কৰে এই গোটেই দিনটো মানসিকভাৱে এই শিক্ষকজন ভাৰাক্ৰান্ত হ'ব হয় ছাৰ বাইদেউসকল ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে শিক্ষক সংগঠনটোৱে জনাইছে যে যোৱা 12 বছৰত তেওঁলোকে 12টা ইনক্ৰিমেণ্ট লাভ কৰিছে এটা টাইম স্কেলৰ সুবিধাও তেওঁলোকে পাবলৈ বাকী আছে যিটো দাবী কৰি আছে এই সুবিধাসমূহ নোপোৱাকৈ নতুনকৈ কম দৰমহাত চাকৰি কৰিলে এইসকল শিক্ষকে কেনেকৈ জীৱন নিৰ্বাহ কৰিব সেয়েহে বেতন সুৰক্ষা সহ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে দাবী জনাইছে শিক্ষক সংগঠনটোৱে লগতে আৰু জনাইছে যে বিতৰ্কিত শিক্ষা হেতু এপৰ যিসমূহ বিসংগতি আছে এই বিসংগতিসমূহ ৰাজ্য চৰকাৰে অতি শীঘ্ৰে দূৰ কৰিব লাগে নহ'লে অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি উঠিব ৰাজ্যত গতিকে ছাৰ বাইদেউসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ